যদি আপুনি চৰকাৰী ই-ৰিক্সাৰ বাবে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব সেই বিষয়ে আজি আপোনাক এই ভিডিঅ'টোৰ মাধ্যমত দেখুৱাই দিম। আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব, কেনেকৈ আপোনালোকে ৰিচিপ্টখন ডাউনলোড কৰিব সেই বিষয়ে আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ সহায়ত সেই সকল মানুহ ই-ৰিক্সা বা মফিটৰ বাবে আবেদন কৰিব পাৰে। তো আহক আপোনাক দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে গুগল ক্ৰম ব্ৰাউজাৰত লিখিব ই-ৰিক্সা, ইয়াতে ই-ৰিক্সা অনলাইন এপ্লাই কৰিব। তাৰপাছত আপোনালোকৰ সন্মুখত দুটা পৰ্টেল অপেন হ'ব। তো ইয়াতে এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত মই আপোনাক লিংক দি ৰাখিম, তাৰ পৰা আপুনি ডাইৰেক্টলি আহিব পাৰিব। আছাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড, ইয়াতে আপোনালোকে এই পৰ্টেলটো আপোনালোকৰ সন্মুখত মুকলি হ'ব। তো ইয়াতে আপোনালোকে গাইডলাইনবোৰ আপোনালোকে ইয়াতে পাই যাব, ৰেজিষ্ট্ৰেশ্যনৰ গাইডলাইন যিবোৰ আছে। তো ইয়াতে আপোনালোকে ফৰ্ম নোহোৱাকৈ আপোনালোকে ডাইৰেক্টলি ফৰ্ম ফিল আপ কৰিব পাৰিব অনলাইনৰ মাধ্যমত। তো ইয়াতে এপ্লিকেশ্যন ফৰ্ম ফিল আপ, ইয়াতে আপোনালোকৰ ফৰ্ম ৰিচিপ্ট ইয়াতে আপোনালোকে পাই যাব। ইয়াতে ডাউনলোড ফৰ্ম ফিল আপ ষ্টেপ বাই ষ্টেপ আপোনালোকে ইয়াতে জানিব পাৰিব। তো মই আপোনাক দেখুৱাই দি আছোঁ। তো ইয়াতে আপুনি ক্লিক কৰিব, ক্লিক কৰি কিনে ইয়াতে গাইডলাইনবোৰ দিয়া আছে। তো প্ৰথমতে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। দ্বিতীয়তে এই ফৰ্মখন আপোনালোকে এনেদৰে আপোনালোকে ফিল আপ কৰিব লাগিব। তো ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন ক্লাছ 5ৰ পৰা গ্ৰেজুৱেটলৈকে আছে। তো আপোনালোকে ইয়াতে আপোনালোকৰ বেংগলী বা আপোনালোকে হিন্দী ভাষী মানুহ আছে, এই সকল মানুহে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াতে 1,20,000 আপোনালোকে এনুৱেল ইনকামটো আপোনালোকে দিব লাগিব। আপোনালোকে ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ অনুসৰি ইয়াতে আপোনালোকৰ উপযুক্ত আহিব। তাৰপাছত আপোনালোকে 3টা ডকুমেণ্টছ আপলোড কৰিব লাগিব। ইয়াতে প্ৰথমতে হৈছে আধাৰ কাৰ্ড PDF ফৰ্মেটত 500 KB ভিতৰত হ'ব লাগিব। ভোটাৰ কাৰ্ড বা পেন কাৰ্ড আপোনালোকে আপলোড কৰিব লাগিব 500 KB ভিতৰত PDF ফৰ্মেটত। ইয়াতে ড্ৰাইভিং লাইচেন্স বিচাৰিছে, যিসকল মানুহে নতুন কৰি ই-ৰিক্সাৰ বাবে এপ্লাই কৰি আছে বা মফিটৰ বাবে এপ্লাই কৰি আছে, নিশ্চয় আপোনালোকৰ লাইচেন্স নাই। তো লাইচেন্স নোহোৱাকৈ আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে অন্য এটা ডকুমেণ্টছ আপোনালোকে ইয়াতে আপলোড কৰিব। তো আহক আপোনাক দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে কৰিব পাৰিব। তো ইয়াতে আপোনালোকে ফাৰ্ষ্ট আইটেম ইনফৰমেশ্যন, তো ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ডিষ্ট্ৰিবিউশ্যন অফ মফেট, ডিষ্ট্ৰিবিউশ্যন অফ ই-ৰিক্সা, যিসকলে ই-ৰিক্সা মানে ল'ম বুলি ভাবি আছে, তো ই-ৰিক্সাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে কেণ্ডিডেট নেম দিব, আপোনালোকৰ ফাদাৰ নেম দিব, এক্টিভ থকা মোবাইল নম্বৰটো ইয়াতে দিব। ইয়াতে আপোনালোকৰ জেণ্ডাৰ দিব, গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ পোষ্ট অফিচ, পুলিচ ষ্টেচন, ষ্টেট, ডিষ্ট্ৰিক্ট, এৰিয়া, পিনক'ড, আপোনালোকৰ ডেট অফ বাৰ্থ, আধাৰ কাৰ্ডৰ নম্বৰ। ইয়াতে আপোনাৰ কোৱালিফিকেশ্যন ইয়াতে ক্লাছ 5ৰ পৰা গ্ৰেজুৱেটলৈকে আছে। তাৰপাছত আপোনালোকে ইয়াতে ৰিলিজনটো আপোনালোকে ইয়াতে যিটো আছে সেইটো আপোনালোকে চিলেক্ট কৰিব থাকিব দিব। তাৰপাছত আপোনালোকে ইয়াতে বেংগলী, হিন্দী, আদাৰ্ছ, তো ইয়াতে আপুনি 3টা অপশ্যন পাব। তো আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ অনুসৰি আপোনালোকৰ বয়সটো ইয়াতে কেলকুলেশ্যন কৰি আহি যাব। আপোনালোকৰ এনুৱেল ইনকাম 1,20,000 মানে ফৰ্মখনত দিব দিছে। তো 1,20,000 আপোনালোকে দিব। তাৰপাছত আপোনালোকে ইয়াতে ভোটাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু আপোনাৰ ড্ৰাইভিং লাইচেন্স আপলোড কৰি কিনে মই আপোনাক ফৰ্ম ফিল আপ কৰি কিনে দেখুওৱা নাই, যিহেতু ইউটিউবত কপিৰাইট মানে গাইডলাইন ষ্ট্ৰাইক আহে, সেইকাৰণে মই আপোনাক ইয়াতে মানে মই ফৰ্ম ফিল আপ কৰি দিছোঁ আৰু ইয়াতে মই ডকুমেণ্টছবোৰ আপলোড কৰিম, আপলোড কৰি আপোনাক দেখুৱাই দি আছোঁ। প্ৰথমতে আপোনালোকে ইয়াতে আধাৰ কাৰ্ডটো আপোনালোকে আপলোড কৰিব। তো আপোনালোকে PDF ফৰ্মত বনাই ল'ব। তো মই আপোনালোকক PDF কেনেকৈ বনাই তো মই আপোনাক ভিডিঅ'খনত দি ৰাখিম। তো মই আধাৰ কাৰ্ডটো ইয়াতে আপলোড কৰিছোঁ। দ্বিতীয়তে মই আপলোড কৰিম ভোটাৰ কাৰ্ড বা পেন কাৰ্ড, মই ইয়াতে আপলোড কৰিম। তো ইয়াতে মই ভোটাৰ কাৰ্ডটো আপলোড কৰিছোঁ। আৰু তৃতীয় জেগাত আপোনালোকে পেন কাৰ্ড আপোনালোকে আপলোড কৰিব পাৰিব বা আপোনালোকে ড্ৰাইভিং লাইচেন্স থাকিলে আপোনালোকে ইয়াতে আপলোড কৰিব পাৰিব। তো মোৰ যিহেতু ড্ৰাইভিং লাইচেন্স আছে, সেইকাৰণে মই ড্ৰাইভিং লাইচেন্স আপলোড কৰিছোঁ আৰু ছাবমিট অপশ্যনত ক্লিক কৰি দিছোঁ। ছাবমিট অপশ্যন ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা পপআপ আহিব, তাতে এটা OTP থাকিব। এই OTPটো আপোনালোকে এই বক্সখনত আপোনালোকে এণ্টাৰ কৰিব লাগিব। আৰু যদি আপোনালোকৰ OTPটো চাওঁতে আপোনালোকে পাহৰি গৈছে, তো আপোনালোকে ৰিছেট কৰিব পাৰিব। তো ধৰক মই OTPটো পাহৰিছোঁ, তো পাহৰাৰ পাছত আপোনালোকে কি কৰিব, তললৈ আহিব, ইয়াতে ৰিচেণ্ট
ৰিচেণ্ড কৰিব ৰিচেণ্ড কৰাৰ লগে লগে আকৌ নতুন কৰি মানে আপোনালোকৰ OTP-টো আহিব OTP-টো অহাৰ পাছত আপোনালোকে এই বক্সখনত আপোনাৰ OTP-টো ইয়াতে এণ্টাৰ কৰিব লাগিব তো ইয়াতে মই OTP-টো এণ্টাৰ কৰি আছো আপোনালোকৰ সন্মুখত 468510 তো ইয়াতে মই ভেৰিফাই অপচনটোত ক্লিক কৰিব তো আপোনালোকৰ ভেৰিফাই সাকসেসফুলি ইয়াতে হৈ গৈছে তো ইয়াতে আপোনালোকৰ যেটো ৰিসিপ্ট আছে এই ৰিসিপ্টখন আপোনালোকে এনেকে চাবলৈ পাৰিব তো আপোনালোকে যদি এতিয়ালৈকে ই-ৰিস্কাৰ বাবে বা মফিটৰ বাবে আপোনালোকে আবেদন কৰা নাই আপোনালোকে নিশ্চয় আবেদন কৰিব পাৰিব লাইভ আপোনালোকে দেখুৱাই দিলো এনেকে আবেদন কৰিলে 100% আপোনালোকে ই-ৰিস্কা লাভ কৰিব